নমস্কাৰ ছাৰ্বৈদসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ৩% অতিৰিক্ত দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত সুখবৰ আছে। হয় ছাৰ্বৈদসকল, চৰকাৰী কৰ্মচাৰীৰ MSCPS অৰ্থাৎ টাইম স্কেল সম্বন্ধে বিত্ত বিভাগে বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা জাননী প্ৰকাশ কৰিছে। হয় ছাৰ্বৈদসকল, যদি আপুনি চাকৰিৰ কাৰ্যকাল 10 বছৰ সম্পূৰ্ণ কৰিছে বা 20 বছৰ বা 30 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে, তেন্তে আপুনি এই সুবিধা লাভ কৰিব। আৰু এই সন্দৰ্ভত সকলো জিলা পৰ্যায়ত ইয়াৰ নোটিছ বিত্ত বিভাগে প্ৰকাশ কৰিছে। এই পত্ৰখন চাব। এই পত্ৰখনৰ বিষয় আছে যোগ্য শিক্ষক বা অনাশিক্ষক কৰ্মচাৰীসকলে MSCPSৰ অধীনত বিত্তীয় উন্নীতকৰণৰ সুবিধা লাভ কৰিবৰ বাবে তলত দিয়া তথ্যসমূহ দাখিল কৰিব লাগিব। হয় ছাৰ্বৈদসকল, বিশেষকৈ আমাৰ ৰাজ্যৰ LP, ME আৰু MV স্কুলৰ শিক্ষকসকল আৰু অফিচ ষ্টাফসকলে এই সুবিধা অৰ্থাৎ অতিৰিক্ত 3% ইনক্ৰিমেণ্টৰ সুবিধা লাভ কৰাৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ কাৰ্যালয়ত যোগাযোগ কৰক, তেন্তে এই সুবিধা লাভ কৰিব পাৰিব। গতিকে ছাৰ্বৈদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত সুখবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।